ফিনলেমৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এতিয়া কাইলৈ কি ধৰণে ট্ৰেড কৰিব লাগিব তাকে আপোনালোকক শ্বেয়াৰ কৰিবলৈ আহিলোঁ ফিনলেম ছুপাৰ লেভেলৰ সৈতে। এতিয়া কাইলৈ কোনডোখৰ জেগাত আমি ট্ৰেড কৰিম বা কেনেকৈ আমি ট্ৰেডৰ পৰা যদি বেয়া থাকে আমি এভইড কৰিম। আমি ট্ৰেডটো এভইড কৰিম 22,489ৰ পৰা 22,454লৈকে। ইয়াতকৈ যেতিয়ালৈকে তললৈ নাযায় তেতিয়ালৈকে আমি ট্ৰেডটো এভইড কৰিম। কোনবিলাক জেগাত আমি বাইং কৰিবলৈ চেষ্টা কৰিম, যদি মাৰ্কেটে 22,398ৰ জোনৰ পৰা যদি ছাপোৰ্ট লয় আমি তেতিয়া ইয়াৰ পৰা বাইং কৰিবলৈ চেষ্টা কৰিম, বা ইয়াক যদি ব্ৰেক কৰে আমি ডাইৰেক্ট তলৰ লেভেললৈকে আমি টাৰ্গেট ল'ম 22,342। আৰু ছাইডৱেজ আমি ক'ত দেখা পাব পাৰোঁ, আমি ছাইডৱেজ দেখা পাব পাৰোঁ 22,454 পৰা 22,489ৰ ভিতৰত আমি হয়তো ছাইডৱেজ দেখা পাব পাৰোঁ। ক্লিয়াৰ? আৰু যদি আপছাইডৰ যদি মাৰ্কেটৰ যদি ৰিটাৰ্ণ এটা ৰিকভাৰী যদি ল'বলৈ হয়, কোনডোখৰ আমি ৰিকভাৰীৰ কাৰণে ওপৰ ছাইডৰ ট্ৰেড ল'ম সেইটোও কৈ দিছোঁ 22,579। ইয়াৰ ওপৰত যদি মাৰ্কেটে 15 মিনিটৰ কেণ্ডেল যদি ক্লজিং দিয়ে আমি বহুত ধুনীয়া এটা ৰিকভাৰী দেখা পাম একেবাৰে 22,691লৈকে। এটলিষ্ট 22,635টো আমি দেখা পাব লাগে। ঠিক আছে, একৰ্ডিং টু লেভেল আৰু প্ৰাইজ একশ্যনৰ সহায়ত আমি ট্ৰেডবিলাক ল'ম। বাকী আজিৰ ভিডিঅ'টো শ্বৰ্ট আৰু আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে। লগতে আপোনালোকক যিহেতু আজি বিহুৰ দিন আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। লগ পাম এটা নতুন ভিডিঅ'ত। টিল দেন কিপ ট্ৰেডিং।